আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ। শাওণ মাহ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে বিশেষ মাহ। এই মাহটোত শিৱক আৰাধনা কৰা হয়। আৰু এতিয়া মই উপস্থিত আছো বৰপেটা ৰোডৰ উমাৱতী আশ্ৰমত। আৰু আমি উমাৱতী আশ্ৰমতো পৰিলক্ষিত কৰিছো বলেবম উপলক্ষে 50,000তকৈ অধিক মানুহ আজি এই বলেবমস্থলীত উপস্থিত হৈছেহি। শাওণ মাহৰ আজি দ্বিতীয়টো সোমবাৰ আৰু শাওণ মাহ বুলি কোৱাৰ লগে লগে বিশেষ মাহ হিন্দুসকলৰ কাৰণে, কিয়নো শাওণ মাহত শিৱক বিশেষকৈ আৰাধনা কৰা হয় বা ভগৱান শিৱক পূজা কৰা হয়। আৰু প্ৰতিটো দেওবাৰ নিশা অৰ্থাৎ সোমবাৰে বলেবমৰ আয়োজন কৰা হয়। আৰু সমগ্ৰ দেশৰ লগতে বৰপেটা ৰোডৰ মেঘিনৈৰ পাৰত উমাৱতী আশ্ৰমত বলেবম উৎসৱৰ উদযাপন কৰা হয়। আমি সহযোগী কেমেৰামেনক কম কিছু দৃশ্যাংশ দেখুৱাবলৈ। আজি আমাৰো যে পৰিচালনা সমিতিৰ কিছু বিষয়ববীয়া অংশত আছে, আমি তেখেতসকলৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। আজি আমাৰ দ্বিতীয় দিনা শাওণ মাহৰ এই বলবমৰ ইয়াতে আপোনালোকে দেখা পাইছে যথেষ্ট সংখ্যক ভক্তই সমাগম হৈছে। আৰু এইটো আমাৰ শিৱ আৰাধনা শাওণ মাহত পূৰ্বৰে পৰা চলি আছে। শিৱ আৰাধনাই শাওণ মাহত এইটো পূৰ্ণ কৰ্ম বুলি আমাৰ হিন্দু সমাজত মানি লোৱা হয়। আপোনালোকে প্ৰশাসনৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ সা সুবিধা পাইছে? প্ৰশাসনৰ ফালৰ পৰা আমি যথেষ্ট সংখ্যক সুবিধা পাইছোঁ। ইয়াতে আমাৰ হৰমগ আৰক্ষী থানা, বৰপেটা আৰক্ষী থানা, আমাৰ বৰপেটা জিলাৰ আৰক্ষী উচ্চপদস্থ বিষয়াসকলে উপস্থিত থাকে। আৰু লগতে আমাৰ বৰনগৰ ৰাজহ চক্ৰৰ উদ্যোগত তেখেতে ইয়াতে আমাৰ লাটমণ্ডল গাঁওবুঢ়া
সংখ্যক আজি ভক্তপ্ৰাণ ৰাইজ আজি এই স্থানত উপস্থিত হৈছিল। ইয়াত এতিয়ালৈকে 50,000ৰো অধিক মানুহ হৈছে আৰু ৰাতিপুৱাৰ লগে লগে মানে যিমান মানে সময় বাঢ়ি থাকিব ভক্ত সংখ্যা বৃদ্ধি হৈ থাকিব ইয়াতে। আপোনালোকৰ যিটো উদযাপন সমিতি আছে তাৰে পৰা কিছু বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে নেকি? আমি সকলো ৰাইজকে অনুৰোধ জনাম যে শান্তি শৃংখলা অটুট ৰাখি কৰিবলৈ যাতে আমি এই অনুষ্ঠানখন ভালদৰে পৰিচালনা কৰিব পাৰোঁ। কেনেকৈ অনুভৱ আজি আপোনাৰ এই পবিত্ৰ বলভূমস্থলীত উপস্থিত হৈ অনুভৱ কেনেকুৱা? আমি কমিটিয়ে ভালো যথেষ্ট ভালো লাগিছে। প্রথমতে আমি অনুরোধ করিম আজি কি দ্বিতীয় অনুষ্ঠান আমি দ্বিতীয় দিনের কার্যসূচী যিখিনি বক্তব্য রাইজকে চাইছে সকলকে আমি কমিটির ভালো করা আমি আন্তরিক ধন্যবাদ জ্ঞাপন করেছো আৰু এটাই অনুরোধ রাখিছো যে শান্তি শৃঙ্খলা অটুট রাখি এই অনুষ্ঠান পরিচালনা করে। এতিয়ালৈকে 50,000ৰো অধিক লোক সমাগম হৈছে। আমাৰ আশা আজিৰ ডেটত 1 লাখ লোকৰ সমাগম হ'ব, 1 লাখ লোকৰ সমাগম হ'ব। আৰু আমাৰ কমিটিৰ ফালৰ পৰা এটাই উদ্দেশ্য যে আমি লোৱাৰ গোটেই এণ্টাৰ লোৱাৰ আসামৰ ভিতৰত এই বিক্ৰী পাৰৰ অনুষ্ঠানটো আমি লোৱাৰ আসামৰ ভিতৰত 1 নম্বৰ অনুষ্ঠানত পৰিণত কৰিবলৈ কমিটিৰ ফালৰ পৰা আমি চেষ্টা চলাই আছোঁ। আপোনালোকে এই ইমান লক্ষাধিক মানুহ যিহেতু সমাবেত হয় এই ঠাইখিনিত এটা সুৰক্ষাৰ কাৰণে কিবা প্ৰশাসনৰ তাত বা চৰকাৰৰ তাত দাবী জনাব লাগিছে সুৰক্ষাজনিত কাৰণত কিবা বিশেষ কিবা ব্যৱস্থা কৰিব লাগে। নিশ্চিতভাৱে আমাৰ বিগত দিনত চৰকাৰৰ ফালৰ পৰা এইটো আমি এই অনুষ্ঠান পালন কৰাৰ বাবে আমি এটা সেফটি বা কিবা উন্নত কৰাৰ কাৰণে আমাৰ দাবী দিয়া হৈছে। যাতে যিহেতু পুৱাৰী ইয়াতে অলপ হেৰি বালু পাতৰ গাড়ীৰ অলপ থাকে গোটেই বছৰৰ কাৰণে, কিন্তু এই অনুষ্ঠানটো পৰিচালনা কৰাৰ কাৰণে চৰকাৰৰ কাৰণে আমাৰ কমিটিৰ ফালৰ পৰা দাবী দিয়া হৈছে যাতে এই অনুষ্ঠানটো আমি পালন কৰাৰ কাৰণে এটা ব্যৱস্থা কৰি দিয়ে, সুবিধা এটা কৰি দিয়ে, সেই দাবী আমাৰ ইতিমধ্যে দিয়া আছে। ধন্যবাদ। এয়া আপোনালোকে বলবম উদযাপনৰ যি পৰিচালনা সমিতি আছে তেখেতসকলৰ মন্তব্য আপোনালোকে শুনা পালে আৰু আজি তেখেতসকলে কোৱা অনুসৰি ইতিমধ্যে 50,000তকৈ অধিক ৰাইজৰ সমাগম হৈছে আৰু তেখেতসকলে আশা কৰিছে যে লক্ষাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম এই বলভূমস্থলীত হ'ব। আৰু চৰকাৰৰ ওচৰত তেখেতসকলে এটা দাবী উত্থাপন কৰিছে যিহেতু লক্ষাধিক ভক্তপ্ৰাণ ৰাইজ এই বলভূমস্থলীত উপস্থিত হয় গতিকে সুৰক্ষাজনিত কাৰণত চৰকাৰৰ ফালৰ পৰা যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু বৰপেটা জিলা প্ৰশাসনক তেখেতসকলে অশেষ এটা বিশেষ ধন্যবাদ জ্ঞাপন কৰিছে।